চাওঁতে তিনিটা বছৰ কমপ্লিট হ'ল আজি আমাৰ এনিভাৰ্চাৰী আৰু সঁচাকৈ এই তিনিটা বছৰ যিমান সুখ দুখবোৰ আছিল হয়তো আজি অনুভৱ কৰিব পাৰিছোঁ কাৰণ তেওঁ এজন জীৱনসংগী হিচাপে একদম পাৰফেক্ট কাৰণ মোক যিমান তেওঁ ছাপোৰ্ট কৰি আহিছে আজি মই যদি কিবা এটা কৰি আছোঁ তেওঁৰ কাৰণে কৰি আছোঁ আৰু মোৰ মা দেউতাৰ বলত আৰু তেওঁৰ কাৰণে স্পেচিয়েল থেংক মোৰ লাইফত অহা বাবে আৰু সেইবাবে আজি আহিলোঁ আমি আজ্ঞাথুৰি গণেশ মন্দিৰলৈ বেলেগত যোৱা কথা আছিলে কিন্তু মন্দিৰে হয় সেইবাবে মন্দিৰত সোমাই ধুনীয়াকৈ দেখিছে প্ৰসাদ লৈ ল'লোঁ আৰু শৰাইঘাট ৰণ স্মৃতি উদ্যানত সোমালোঁ কিন্তু তাতে আহি গ'ল মোৰ ৰিজাল্ট সেইখিনি মুহূৰ্ত আপোনালোকক দেখাব নোৱাৰিলোঁ ৰিজাল্টটো যে ভালেই হৈছে আৰু চাওক এইখন পাৰ্কত কোনে কোনে আহিছে জনাবচোন আমাৰ এইফালৰ হাজো শুৱালকুছিৰ পৰা অহা মানুহবোৰ আহিয়ে থাকে বাৰু আৰু এইপিনে দেখিছেনে মোৰ ব্যস্ত মানুহজন কথা পাতিয়ে আছে ফোনত সেয়া আৰু আজি বহুত বেছি হেপী কাৰণ আমি আগলৈও এনেকৈ দুয়োটাৰ হাত ধৰি গৈ থাকিম আৰু এটা কথা আজি আহিবলগীয়া আছিলে গুৱাহাটীত নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদী আহি কাৰণে লগাই দিল খেলি মেলি একদম আদাবাৰীৰ পৰা উলুবাৰীলৈ আজি খোজকাঢ়ি আহিছোঁ আৰু দেখিছেনে মাজতে ভোক লাগিলে ব্ৰেড চপ খাই ল'লোঁ ইয়াতে বহুত বেছি য়াম্মি আছিলে আৰু আহি পালোঁ কটনৰ ওচৰত কেক কাটিম বুলি ভাবিছিলোঁ অলপ চেলিব্ৰেট কৰিম বুলি ভাবিছিলোঁ কিন্তু যিটোহে ভাগৰ লাগিছে একো চেলিব্ৰেট কৰিবই মন নাই সেইবাবে ভাবিলোঁ কটনৰ ওচৰত কিবা অকণমান খাই লওঁ আৰু এইপিনে দেখিছে দহি ফুচকা লৈ ল'লোঁ আৰু এইপিনে লৈ লৈছোঁ চাওমিন আৰু আপোনালোকৰ এনিভাৰ্চাৰী দিনটো যিবোৰ বিশেষ দিন আপোনালোকে চেলিব্ৰেট কৰি ভাল পায়নে মই বহুত বেছি ভাল পাওঁ কিন্তু এইবাৰ অকণমান বিশেষ অসুবিধাৰ বাবে কৰিব নোৱাৰিলোঁ কিন্তু নেক্সট ইয়াৰ চাগে কৰিব পাৰিম যদি ভগৱানে আশীৰ্বাদ কৰে আৰু আমাক যদি ভালে ৰাখে আৰু এইপিনে আছে বা দাদা আৰু মই আৰু তেওঁ আৰু ৰাতি প্ৰায় 8টা বাজি গৈছে কাৰণ আমি খোজকাঢ়িছোঁ আদাবাৰীৰ পৰা প্ৰায় 3টা বজাৰ পৰা আৰু আহি পাইছোঁ 7টা বজাত আৰু চাৰিওফালে বন্ধ সঁচাকৈ মানুহবোৰ যে কিমান হাৰাশাস্তি হৈছে আজি একদম 16 এপ্ৰিল মই এই ভিডিঅ'টো কৰিছোঁ 16 এপ্ৰিলৰ দিনাখনে আৰু সঁচাকৈ ইমান টেষ্টি আছিলে চাওমিনটো বহুত বেছি য়াম আৰু মানুহো কম আছিলে আজি ৰাস্তাত জানেনে আৰু আপোনালোকে সকলোৱে মোক ইনষ্টাগ্ৰামত ইমান বেছি উইশ কৰিছে ইনষ্টাগ্ৰাম হওক হোৱাটছআপ হওক ইউটিউব হওক সকলোৱে ইমান উইশ কৰিছে বহুত বেছি ভাল লাগিছে আৰু আগলৈও আপোনালোকে আমাক এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ আৰু এনেকৈ আপোনালোকক আমিও ভিডিঅ' দি থাকিম আপোনালোকে চাই ভাল পায় যদি কমেণ্ট কৰি একদম জনাব নাপাহৰিব আৰু এপিনে লৈ ল'লোঁ পিজ্জাটো মোৰ খুবেই প্ৰিয় আপোনালোকে জানেই নহয় আৰু গাইজ আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে জনাবচোন আজি এনেকৈ এটা মই ভিডিঅ' বনাই চালোঁ ইউটিউবত ফেচবুকত যিহেতুকে সকলোৱে এনেকৈ ভিডিঅ' এটা প'ষ্ট কৰিছোঁ আজিও মই বনাই চালোঁ কেনেকুৱা পালে জনাব দেই যদি ভাল পায় আজিৰ পৰা মই এনেকৈ ধৰণৰ ভিডিঅ' দিম চ' জনাব কমেণ্টত আৰু ৰাইজ আমাক আশীৰ্বাদ কৰিব যে আমি সদায় ভালেই থাকোঁ লগতে আপোনালোকেও ভালেই থাকক চ' আজিলৈ আহিছোঁ বাই লাভ ইউ